কাৰণে কি হোমষ্টেত কি চলি আছে ইয়াত মানে আমি প্ৰথমবাৰ দিওঁতে কোনোবা আহি আছিল আমি চাই আছিলোঁ গোটেই ৰাইজে চাই আছিলে তাৰপিছত এদিন আমি ধৰা পেলালোঁ তাৰমানে 1 জানুৱাৰী দিনাখনে এটা ল'ৰা ছোৱালী তেজপুৰৰে হলেশ্বৰে ৰাখি দিলে তাৰপিছত আমি পুলিচ আনি পেলাই মাতি দেখাই তেওঁলোকক বুজাই দিলোঁ যে আমাৰ এইটো পৰিৱেশত হোমষ্টে নহ'ব এনেকুৱা পৰিৱেশ নহ'ব নালাগে কাৰণ আমাৰ ইয়াত চব মানে পৰিৱেশটোৱে আমাৰ এটা মানে সামাজিক পৰিৱেশ আমি ইয়াত এইটো নিবিচাৰোঁ তাৰপিছতো তেওঁলোকে এইকেইদিন কোনোবা আনি আছে আমি ইমান মাইণ্ড কৰা নাই কিন্তু আজি এনেকুৱা ল'ৰা ছোৱালী মালিক কোন ঘৰৰ মালিকৰ মই নামটো নাজানো কি আছিলে নামটো অৰ্চনা ইয়াতে কেয়াৰটেকাৰ হিচাপে কোনো নাথাকে ইয়ালৈ যে মানুহবোৰ আহে তেওঁলোকৰ ইয়াতে কিবা ৰেজিষ্ট্ৰেশ্যনৰ কিবা ব্যৱস্থা আছে নেকি অনলাইন নেকি মই নাজানো একজেক্টলি এতিয়া কিন্তু একো দেখা নাই মই আমাক মানুহ দেখা নাই মানে কাম কৰা মানুহো মই দেখা নাই এতিয়ালৈকে দেখা নাই কোনোবা এটা আহিব লাগিছিলে হোমষ্টে হওক যিয়ে নহওক কিয় মই এতিয়ালৈ যিমান দেখিছোঁ হোমষ্টে ঘূৰি মেলি চবৰে এটা নিজৰ এটা এমপ্লয় থাকে এমপ্লয় এটা দুটা থাকিবই লাগিব চাফা কৰা বস্তু আনি দিয়া ৰেজিষ্ট্ৰেশ্যন কৰা কিন্তু ইয়াতে একো দেখা নাই মই অনলাইন চব হয় আৰু দুটা ৰুম আছে তাত দুটা ৰুম দেখা পাইছে আমাৰ ফ্ৰণ্টত মন্দিৰ আছে গোটেইখিনি আমাৰ পৰিৱেশ একদম সামাজিক পৰিৱেশ হয় গোটেই এটা ডক্টৰ ফেমিলি মানে গোটেইখিনি আমি এইটো নিবিচাৰোঁ তেজপুৰ এখন সাংস্কৃতিক নগৰী তেজপুৰৰ ভিতৰত আকৌ এখন ৰেচিডেঞ্চিয়েল এৰিয়া এইটো কি হৈ আছে কি দেখিছে আপোনালোকে আজিতো আমি হাতলতে ধৰা পেলোৱা দেখিলোঁ হয় এই কথাটো বেয়া হৈছে বহুত আমি হ'লো আমি কালচাৰ মেইনটেইন কৰা মানুহ হয় আমাৰ এটা সংস্কৃতি আছে মানে অপসংস্কৃতিয়ে ইয়াত বাহ লোৱাটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ আপোনালোকে কেতিয়াবা দেখি আছে এইটো বহুত দিনেই হৈছে এইটো আজি 1 মাহৰ ওপৰেই হৈছে আমি ৰেঙে গম পাই আছোঁ কথাবিলাক কিন্তু এওঁলোকে হয় বা কোন হাতেলোকে ধৰা নপৰালৈকে মানুহে মানে আমি ইমান হেৰি কৰিব নোৱাৰোঁ এতিয়া ক্ৰমানে বাঢ়িছে এইবিলাক ঘটনা আৰু মালিক এতিয়ালৈকে অহা নাই আপোনালোকেতো মালিককো খবৰ দিছে চাগে তেওঁলোকক কোৱা হৈছে তেওঁলোকে দেখোন ওলোটাকৈহে কয় কথাবিলাক যে তেওঁলোকে কয় বোলে ইয়াতো চলিছে আজিকালি আচলতে মই তেওঁলোকক ক'ব বিচাৰিছোঁ তেওঁলোকে আচলতে নিজক মানে সংস্কৃতিপৰায়ণ বুলি মই তেওঁলোকক নাভাবোঁৱেই কাৰণ তেওঁলোকে যদি এনেকুৱা এই ভাষ্যই তেওঁলোকৰ বা এনেকৈ মালিকে কি কৈছে বুলি ক'লে এইবিলাক আজিকালি চলেই এইবিলাক চলে মানে কি চলে মই তেওঁক সুধিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে চলিছে কি তেওঁ কি বুজাব বিচাৰিছে মইতো এজন ডক্টৰ হয় মই ডন বস্কোৰ পৰা পাছ কৰিছোঁ তেখেতক মই ক'ব বিচাৰিছোঁ মই আই পাছ আউট ফ্ৰম ডন বস্কো হাই স্কুল তেজপুৰ মই পঢ়িছোঁ ইংৰাজী মিডিয়াম ইট ডাজন্ট মিন এইটো নুবুজায় যে ইংৰাজী মিডিয়ামত পঢ়িলে যে আমি যে ৱেষ্টাৰ্ণ কালচাৰ লৈ পেলাই যে আমি কিবা বেলেগ ধৰণৰ যোনে অত্যাধুনিক বুলি কয় আমি নিজকে খুব আগবাঢ়ি গৈছোঁ বুলি ভাবোঁ তেনেকৈ নহয় নিজৰ সংস্কৃতি নিজৰ লগত থাকিব লাগিব আৰু অপসংস্কৃতি যোনে আঁকোৱালি লয় তেওঁলোকেহে এইবিলাক কামত বেছি প্ৰাধান্য দিয়ে আমিতো কেতিয়াও দিব নোৱাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221